যথেষ্ট ভাল লাগিছে কাৰণ ইমান সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে। তাৰপিছত মই যিমানখিনি ভাবিছিলোঁ হ'লেও যদিও নহ'ল হ'লেও মানে ইমানখিনি সন্তুষ্ট হ'বই লাগিব আৰু যথেষ্ট ভাল লাগিছে। আজিৰ পৰা প্ৰায় 14-15 বছৰ আগতে মোৰ দেউতা ঢুকাইছিলে। তাৰপিছত মায়ে যিমান পাৰে কষ্ট কৰি লগতে ঘৰৰ যি পৰিয়ালবৰ্গ আছে সকলোৱে কষ্ট কৰি মোক পঢ়াবলৈ চেষ্টা কৰিছিলে। ভাল এজন মানে ব্যক্তি বা ভাল এজন মানুহ কৰি তুলিবলৈ চেষ্টা কৰিছিলে আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। কিন্তু সকলোৱে জ্ঞাত যে যিটো মেথমেটিক্স বিষয় সেই বিষয়টোত আউট অফ চিলেবাছ কুৱেশ্যন ভালেখিনি আহিছিলে। সেইবাবে বিসংগতি হোৱাৰ বাবে মই সেই বিষয়টোত যিমান ভাবিছিলোঁ সিমান নাপালোঁ আৰু সেইবাবে মোৰ যথেষ্টখিনি পাৰ্চেণ্টেজ কমি গৈছে আৰু এতিয়া মই ষ্টাৰ মাৰ্কসহ 4টা বিষয়ত উত্তীৰ্ণ হ'বলৈ লেটাৰ পাবলৈ সক্ষম হৈছোঁ। এজন ACS বিষয়া হোৱাৰ সপোন আছে মোৰ। যিমান পাৰোঁ মই এইটো দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিম। যথেষ্ট ভাল লাগিছে কাৰণ ইমান সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে। তাৰপিছত মই যিমানখিনি ভাবিছিলোঁ হ'লেও যদিও নহ'ল হ'লেও মানে ইমানখিনি সন্তুষ্ট হ'বই লাগিব আৰু যথেষ্ট ভাল লাগিছে। আজিৰ পৰা প্ৰায় 14-15 বছৰ আগতে মোৰ দেউতা ঢুকাইছিলে। তাৰপিছত মায়ে যিমান পাৰে কষ্ট কৰি লগতে ঘৰৰ যি পৰিয়ালবৰ্গ আছে সকলোৱে কষ্ট কৰি মোক পঢ়াবলৈ চেষ্টা কৰিছিলে। ভাল এজন মানে ব্যক্তি বা ভাল এজন মানুহ কৰি তুলিবলৈ চেষ্টা কৰিছিলে আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। কিন্তু সকলোৱে জ্ঞাত যে যিটো মেথমেটিক্স বিষয় সেই বিষয়টোত আউট অফ চিলেবাছ কুৱেশ্যন ভালেখিনি আহিছিলে। সেইবাবে বিসংগতি হোৱাৰ বাবে মই সেই বিষয়টোত যিমান ভাবিছিলোঁ সিমান নাপালোঁ আৰু সেইবাবে মোৰ যথেষ্টখিনি পাৰ্চেণ্টেজ কমি গৈছে আৰু এতিয়া মই ষ্টাৰ মাৰ্কসহ 4টা বিষয়ত উত্তীৰ্ণ হ'বলৈ লেটাৰ পাবলৈ সক্ষম হৈছোঁ। এজন ACS বিষয়া হোৱাৰ সপোন আছে মোৰ। যিমান পাৰোঁ মই এইটো দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিম। যথেষ্ট ভাল লাগিছে কাৰণ ইমান সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে। তাৰপিছত মই যিমানখিনি ভাবিছিলোঁ হ'লেও যদিও নহ'ল হ'লেও মানে ইমানখিনি সন্তুষ্ট হ'বই লাগিব আৰু যথেষ্ট ভাল লাগিছে। আজিৰ পৰা প্ৰায় 14-15 বছৰ আগতে মোৰ দেউতা ঢুকাইছিলে। তাৰপিছত মায়ে যিমান পাৰে কষ্ট কৰি লগতে ঘৰৰ যি পৰিয়ালবৰ্গ আছে সকলোৱে কষ্ট কৰি মোক পঢ়াবলৈ চেষ্টা কৰিছিলে। ভাল এজন মানে ব্যক্তি বা ভাল এজন মানুহ কৰি তুলিবলৈ চেষ্টা কৰিছিলে আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ। কিন্তু সকলোৱে জ্ঞাত যে যিটো মেথমেটিক্স বিষয় সেই বিষয়টোত আউট অফ চিলেবাছ কুৱেশ্যন ভালেখিনি আহিছিলে। সেইবাবে বিসংগতি হোৱাৰ বাবে মই সেই বিষয়টোত যিমান ভাবিছিলোঁ সিমান নাপালোঁ আৰু সেইবাবে মোৰ যথেষ্টখিনি পাৰ্চেণ্টেজ কমি গৈছে আৰু এতিয়া মই ষ্টাৰ মাৰ্কসহ 4টা বিষয়ত উত্তীৰ্ণ হ'বলৈ লেটাৰ পাবলৈ সক্ষম হৈছোঁ। এজন ACS বিষয়া হোৱাৰ সপোন আছে মোৰ। যিমান পাৰোঁ মই এইটো দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিম।